শৰ্মাৰ নতুনকৈ মুক্তি পাইছে ৰুদ্ৰ কেনেকুৱা হৈছে হলত পইচা খৰচ কৰি ৰুদ্ৰ চাব পাৰি নে নোৱাৰি ৰঘুপতিতকৈ ৰুদ্ৰ ভাল হৈছে নে বেয়া হৈছে তাৰ একশন কেনেকুৱা ৰুদ্ৰৰ বাজেট কিমান আৰু অভিনয় কেনেকুৱা কাহিনী কেনেকুৱা তো অসমীয়া ফিল্ম হিচাপে ৰুদ্ৰ ভাল হৈছে নে বেয়া হৈছে সম্পূৰ্ণ ভিডিওটোত কম তো আহক ভিডিওটো আৰম্ভ কৰো স্মার্ট ম্যান আই মাস্ট সে আজিলৈকে তেওঁ কোনো দেখা নাই ভিতৰৰ অঞ্চলত থকা যিকোনো চৰকাৰী এষ্টাব্লিশমেন্টছ বনৰাজৰ টাৰ্গেট আজি 25 বছৰে মোৰ চাকৰিৰ জীৱনত বনৰাজ এটা ৰহস্যৰ দৰে হৈ আছে এন আনসলভড মিষ্ট্ৰি এট ফাৰ্ষ্ট মই ৰুদ্ৰৰ একশন দুটামান সৰু চিন দেখুৱাই লৈছো একশন সিন কিটা আপোনালোক সকলে চালে সৰু সিন আৰু বহুত সিন আছে ৰুদ্ৰত এনেকুৱা একশন তো একশনৰ ফালৰ পৰা ৰঘুপতিতকৈ ৰুদ্ৰৰ একশন বহুত বেছি ভাল হৈছে একশনত যথেষ্ট দৃশ্য দেখুৱাইছে আৰু ৰুদ্ৰৰ বাজেট যিমান সেই বাজেটৰ ভিতৰত যিমান পাৰি একশন ৰুদ্ৰত দেখাবলৈ চেষ্টা কৰিছে আৰু ৰবি শৰ্মাই আল্টিমেট একশন কৰিছে ৰুদ্ৰত ধুনীয়া ফিগাৰ ধুনীয়া বডি ধুনীয়া কিক সকলোবিলাক একশনত মজা হৈছে আৰু ৰঘুপতিতকৈ ডেফিনেটলি একশন যথেষ্ট বেছি দেখাইছে আৰু ভাল হৈছে বুলি ক'ব লাগিব আৰু বলিউডক প্ৰায় ওচৰ পৰ্যায় পাই গৈছে ৰুদ্ৰৰ একশনে অসমীয়া ফিল্মত ৰুদ্ৰৰ নিচিনা একশন আজিলৈকে কোনো এখন ফিল্মত নাই হোৱা তো আল্টিমেটলি ক'ব লাগিব ৰুদ্ৰৰ একশন বেষ্ট ধুনীয়া হৈছে আৰু নেক্সট আহিলো আমি ইয়াৰ পাছত ৰুদ্ৰৰ কাহিনী কেনেকুৱা খুব এটা সহজ কাহিনী আৰু অকল প্ৰেমৰ কাহিনী নহয় এজন সোলজাৰৰ জীৱন কাহিনী খুব ধুনীয়াকৈ প্ৰতিফলন কৰিছে আৰু তাত আটাইতকৈ ৰুদ্ৰৰ ভাল লগা কথাটো হ'ল ৰুদ্ৰত কিছুমান আমাৰ অসমীয়া সংস্কৃতি তাত দেখুৱাইছে আমাৰ নিভাজ অসমীয়া সংস্কৃতি ৰুদ্ৰত কিছুমান দেখুৱাইছে মই তাৰ দুটামান চিন দেখুৱাইছো ভীমে গদা পেলাব নেপায় আমি অকলে খৰা কৰি আছো অৰ্জুন ক'ত আপোনাৰ ভাইকৰ কথা আপুনিহে জানিব ই মোৰ নিজা ভাই নেকি তো দুটামান ৰুদ্ৰৰ আমি যি আমাৰ অসমীয়া সংস্কৃতি দেখুৱাইছে সেইকেইটা আটাইতকৈ আকৰ্ষণীয় বুলি ক'ম মই একশনখিনি আল্টিমেটলি ভাল হৈছে খুব ধুনীয়া একশন কৰিছে আৰু অভিনয় প্ৰায় সকলোৱে ভাল কৰিছে ৰুদ্ৰৰ প্ৰায় কেইজনে অভিনয় ভাল কৰিছে আৰু কেইটামান হেভি শ্বট দেখুৱাইছে হেলিকপ্টাৰ শ্বট দেখুৱাইছে আৰু হায়দৰাবাদৰ কেইবাটাও শ্বট দেখুৱাইছে তাৰ উপৰি ৰুদ্ৰত আছে আদিল হুছেইনৰ নিচিনা বিখ্যাত অভিনেতা বলিউডৰ আনকি হলিউডতো নাম অৰ্জন কৰিবলৈ সক্ষম হোৱা ফুল্লি প্ৰফেশ্যনেল এক্টৰ আদিল হুছেইন আছে অভিনয়ৰ কথা মই ক'বই নালাগে সকলোৱে যিসকলে চাইছে গম পাইছে অভিনয় আল্টিমেট হৈছে ৰুদ্ৰৰ কাহিনী একশন এক্টিং এইকেইটা ফালৰ পৰা ডেফিনেটলি ৰুদ্ৰৰ ৰঘুপতিতকৈ ভাল হৈছে বুলি ক'ব লাগিব
তো যিটো বাজেটত ৰুদ্ৰই কাম কৰিছে সেইটো বাজেটত যিমান পাৰি অসমীয়া চিনেমা হিচাপত বেষ্ট দিছে হয়তো বাজেট থাকিলে বলিউডৰ লেভেলৰ ফিল্ম হল হয় তো যিমানখিনি বাজেটৰ ভিতৰত প্ৰায় বলিউড চুব পৰা পৰ্যায়ৰ কাম কৰিছে ৰুদ্ৰ নেক্সট চাইকেল ৰুদ্ৰৰ সংগীত ভাল লাগিল কিন্তু সংগীতৰ ক্ষেত্ৰত মই কওঁ ৰঘুপতিৰ সংগীততকৈ ৰুদ্ৰৰ সংগীত কোনোবাখিনিত অলপ কম নিচিনা লাগিলে বাট বেষ্ট ভাল হৈছে ৰুদ্ৰৰ সংগীত ধুনীয়া হৈছে আৰু ইমোশ্যনৰ ক্ষেত্ৰত কিছুমান দৃশ্যত এনেকুৱা হৈছে মোৰ এইটো ব্যক্তিগত অনুভৱ যে দৃশ্যটোত সেই অনুভৱটোত আমি সোমাবলৈ চেষ্টা কৰোঁতে দৃশ্যটো সলনি হৈ গৈছে বেলেগ এটা প্ৰেক্ষাপটলৈ লৈ গৈছে সেইখিনিত অকণমান ব্ৰেক হৈছে আৱেগটো অলপ ব্ৰেক হৈছে বাট কিছুমান ঠাইত সঁচাকৈ ইমোশ্যনেল হৈছোঁ খুব ধুনীয়া অভিনয় হৈছে ৰুদ্ৰত আৰু গোটেই যিটো ইমোশ্যন দিব লাগে ধুনীয়াকৈ দিছে তো ফাইনেলি লাষ্টত কওঁ ৰুদ্ৰ চাব পাৰি ৰঘুপতিতকৈ ভাল হৈছে অসমীয়া ফিল্ম জগতত এনেকুৱা একশ্যন আৰু কমাৰ্চিয়েল মুভি হয়তো আজিলৈকে হোৱা নাই এখন খুব সুন্দৰ মুভি আপুনি হলত পইচা খৰচ কৰি চাব পাৰে আপোনাৰ পইচা কেতিয়াও উঠলে নাযায় এণ্টাৰটেইনমেণ্ট এটা ধুনীয়া কাহিনী একশ্যন ৰোমাঞ্চ সকলো আছে ৰুদ্ৰত তো এয়াই মোৰ ৰুদ্ৰৰ ওপৰত থকা মোৰ ৰিভিউ মোৰ চিন্তাধাৰা সম্পূৰ্ণ মোৰ ব্যক্তিগত চিন্তাধাৰা এয়া তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব প্ৰতিম প্ৰিয়ম এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবলৈ ধন্যবাদ আজিলৈ সামৰিছোঁ